হাতীৰে আনিছে ছোৱালী কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আজি হণ্ডা চিটিৰ পৰিৱৰ্তে হাতীৰ পিঠিত তেখেতৰ এটা সপোন আছিলে। আচলতে তেখেতৰ ককা স্বৰ্গীয় আবুল হুছেইন দেৱৰ এটাই সপোন আছিলে। তেখেতৰ 4জন নাতি, কিন্তু যিকোনো এজনৰ হ'লেও মানে হাতীত উঠি দৰা আনিবলৈ তেখেতৰ এটা সপোন আছিলে। আজি দীৰ্ঘদিনীয়া সপোন এটা আজি পূৰা হৈছে। আমি খুব ভাল লাগিছে আমাৰ। ঠিক আছে, বিয়া বুলি তাৰ গান এটা গাই দিছোঁ। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক, বেছি দিন নৰদেহাখন চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক, ৰং ৰং ৰঙাকৈ দুগালতে ঐ মৰমবোৰ যাচি দিমে গৈ, ঐ সুখতো হবাহি দুখতো হবাহি মোৰ। ধন্যবাদ। আজি হণ্ডা চিটিৰ পৰিৱৰ্তে হাতীৰ পিঠিত আনিলে? হয় হয়, আজি হণ্ডা চিটিৰ পৰিৱৰ্তে হাতীৰ পিঠিত তেখেতৰ স্বৰ্গীয় ককাৰ এটি সপোন পূৰা কৰিলে। চাবৰ মামা। কেনেকুৱা লাগিছে হাতীৰ পিঠিত দৰা আহিছে? ভাল লাগিছে। তেওঁৰ নামটো কি? ৰেজিফা খাতুন। আজি খুবেই আমাক আনন্দ লাগিছে আৰু তেখেতৰ দাদা দিনৰ পৰা এটা সপোন আছিলে আৰু সেই সপোনটো আজি পূৰা হৈছে। আমি খুব সুখী হৈছোঁ আৰু আমাৰ লগত অশেষ ৰাইজো আমাৰ লগত আহিছে আৰু বৰযাত্ৰী হিচাপে আহি আজি আমাৰ যিটো নিকাহৰ কামৰ সম্পূৰ্ণ আমি পূৰা কৰি আজি এই কামখিনি আমি আগবঢ়াই নিম বুলি আপোনালোকক পাই খুব সুখী হৈছোঁ আমি। আৰু লগে ভাগে গোটেইখিনি আমি আহি এই বৰযাত্ৰী এতিয়া তেখেতৰ নিজৰ বাসগৃহত আমি আজি নিকাহৰ কামখিনি সম্পূৰ্ণ কৰিম।